আজি আমাৰ হস্পিটেলৰ ইমাৰ্জেঞ্চিত 6:11 দুজন ব্যক্তিক লৈ অনা গৈছিলে। তাৰে ভিতৰত এজন মহিলা আছিলে, তেওঁৰ নাম লুনা ভৰদ্বাজ। তেওঁ ব্লড ডেড হিচাপে আহিছিলে আমাৰ ইয়াতে। আৰু লগতে এজন পুৰুষ আছিলে, অচ্যুত বৰুৱা বুলি, 24 বছৰ। লুনা ভৰদ্বাজৰ বয়সটো আমাক 22 বুলি আমি গম পালোঁ। আৰু অচ্যুত বৰুৱা আমি ট্ৰিটমেণ্টখিনি চলাই আছোঁ। তেখেতে আহোঁতে তেওঁৰ ব্লাড প্ৰেছাৰ আৰু পালছ ৰেকৰ্ড নাছিলে, আৰু তেওঁ আঘাতপ্ৰাপ্ত আছিলে। গোটেইখিনি আমি লগে লগে যোনখিনি কৰিব লগা আছিলে আমাৰ ইমাৰ্জেঞ্চিত কৰি পেলাই আমি তেখেতক আমাৰ যোনটো জেনেৰেল ICU তালৈকে শ্বিফ্ট কৰা গ'ল। তেওঁ এতিয়া তাতে বৰ্তমান 5th ফ্ল'ৰত তেওঁক আমি এডমিশ্যন দিছোঁ। আৰু বৰ্তমান তেওঁ কথা পাতি আছে। তেওঁৰ যোনটো GCS বুলি কওঁ আৰু CNSৰ ছিষ্টেমৰ, সেইটো 15/15 আছে। আৰু বাকী পেটত অলপমান সৰুকৈ আঘাত পাইছিলে, বেছিকৈ পাইছিলে ভৰিখনত, সোঁফালৰ ভৰিত আৰু পিছফালে বেক চাইডে। সেইখিনি আমি মানে পৰীক্ষাখিনি কৰি আছোঁ। আমি যিহেতু তেওঁক লগে লগে ICU লৈ গ'লোঁ, সেইকাৰণে তেওঁ ষ্টেবল হ'ল। কিন্তু এইখিনি সময়ত এতিয়া ধৰক ৰাতি আমাৰ 9:30 বাজিছে, 6:12 পৰা 9:30লৈকে তেওঁ BP খিনি উঠিছে। এতিয়া উঠি পেলাই আমাৰ এতিয়া 90ৰ পৰা 90/60লৈকে উঠি আহিছে BP। আমি দৰৱ কিছুমানো দিছোঁ আৰু পালছটোও আহিছে। কথাখিনি কৈ আছে তেওঁ। আমাৰ যোনখিনি আমি সুধি আছিলোঁ তেওঁ আমাৰ উত্তৰখিনি খুব সুন্দৰকৈ দিছে। আৰু সেইবাবে আমি তেওঁৰ মূৰত আঘাত প্ৰাপ্ত মানে আমি কম বুলি ভাবিছোঁ। আৰু তথাপিও আমি পৰীক্ষা কিছুমান আৰু কৰিম। যেতিয়া বেছিকৈ ষ্টেবল হ'ব আমি তললৈকে নমাই আনি আমাৰ যোনবিলাক চিটি আমাৰ ICUত কৰি ল'ম। বৰ্তমান আমি তাতে বেড চাইড আল্ট্ৰাচাউণ্ড কৰি ল'ম, এতিয়া গৈছে অলৰেডি ৰেডিঅ'লজিষ্ট। আৰু ঘৰৰ মানুহক অলৰেডি পুলিচে খবৰ দিছেই। আৰু বাকী যোনজন মহিলা আছিলে তেখেতক আমি পষ্টমৰ্টেম কালি ৰাতিপুৱা কৰিবলৈ কথা দিম। GMCHত যিজন অচ্যুত বৰুৱাক ভৰ্তি কৰা হৈছে, তেওঁ পৰিয়ালে অভিযোগ কৰিছে যে GMCHত প্ৰাপ্ত সুবিধাখিনি নাই। ৱাৰ্ড বয়জনো লৈ বুলি যুৱকজনক ৱাৰ্ড বয়জনো বিচাৰি পোৱা নাই বুলি এনেকৈ। নাই, এনেকুৱা ধৰণৰ একো নাই। আমাৰ লগে লগে তেওঁক এডমিশ্যনো লগে লগে দি পেলাই আমাৰ ICUলৈকে আমি লগে লগে শ্বিফ্ট কৰিছোঁ। তেওঁক যোনখিনি মানে তেওঁলোকৰ ঘৰৰ মানুহ নহাৰ আগতে আমি ICUৰ এটা ব্যৱস্থা কৰি দি শ্বিফ্ট কৰি দি পেলাই তাতে আমি গোটেইখিনি আৰম্ভ কৰিছোঁ। আৰু বাকী তেওঁৰ অলপমান আঘাত পাইছিলে, সেইখিনি আমাৰ এই অৰ্থপেডিক্স ডিপাৰ্টমেণ্টে সেইখিনি চিলাইখিনি কৰিছিলে। বাকী কিছুমান অভিযোগটো থাকেই বাৰু সদায়, সেইখিনি আমি বাকী বাৰু চাই ল'ম। কিবা যদি এনেকুৱা থাকে আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। লুনা ভৰদ্বাজৰ ভিনীয়েকে কৈছে নিজে মই দাঙি লৈ যাবলগীয়া হৈছে, আৰু আমি কেমেৰাৰ সন্মুখত দেখা পাইছো আমি তেলেৰে লুতুৰি পুতুৰি হৈ আছিলে। তাত আমি দেখা পাইছো ৱাৰ্ড বয়সকল আছে, কিন্তু তেওঁলোকে কোনো ধৰণৰ আমাৰ সাধাৰণতে ট্ৰলি বিলাক থাকে, তেওঁলোকে ট্ৰলিখনত উঠাই দি পেলাই লৈ যায় ভিতৰত সাধাৰণতে কোনো এনেকে লৈ নাযায়। কিয় বা এনেকে কৈছে মই ক'ব নোৱাৰো। আমাৰ সাধাৰণতে মই আপোনালোকে দেখিব বাহিৰৰ ৰুমটোত ৰখি থাকে, ট্ৰলিখন উঠাই লৈ যায়। এনেকে আমাৰ লৈ যোৱা গৈছিলে। আৰু সেনেকে আমি এক্সামিন কৰি পেলাই যিহেতু আমাৰ ECG কৰিলে পালে যিখিনি নাই, আমি সেইকাৰণে 6:11 মানে ডিক্লেয়াৰ কৰিছোঁ। পৰ্যাপ্ত ৱাৰ্ড বয় নাই নেকি বাৰু GMC? নাই, আমাৰ যথেষ্ট পৰিমাণৰ ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্ল আছে, গোটেইখিনি আছে, ট্ৰলি বুলাৰো আছে। ইনফেক্ট ৰিচেণ্টলি আমাৰ চিফ মিনিষ্টাৰ ছাৰে যেতিয়া আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত দিলে, কিছুমান মানুহ আমি ৰিক্ৰুটমেণ্ট ইয়াতো পাইছোঁ। তো সেইকাৰণে আমাৰ এনেকুৱা ধৰণৰ একো অসুবিধা নাই। আৰু এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, যিহেতু আজি আপোনাক পাইছোঁ সুধি লৈছোঁ, আপোনালোকৰ ওচৰলৈ আহিলে তেওঁলোকৰ সমস্যা সমাধান হয়, প্ৰিন্সিপালৰ ওচৰত আহিলেও সমাধান হয়, আপোনাৰ ওচৰলৈ আহিলেও সমাধান হয়, কিন্তু ৱাৰ্ড বয়সকলে যেনেদৰে চিচি দূৰ কৰি মানুহক ব্যৱহাৰ কৰে, কিছুমান মানুহতো এনেকুৱা কেৱল মাত্ৰ এইটো কেছত নহয়। এতিয়া চাওক, এতিয়া আমাৰ মাজত কোনোবা এটা থাকিব পাৰে এনেকুৱা। আমি নিশ্চয় এই বিষয়ে আপুনি আমাক অৱগত কৰিলে আমি ভাল পাইছোঁ। আমি গোটেইখিনি চালি চাই তেওঁলোকৰ ওপৰত আমি কঠোৰ ব্যৱস্থা ল'ম, এইটো মই আপোনাক আশ্বাস দিম। আৰু আপোনালোকে যদি পাৰে আমাক দেখাই দিলেতো আৰু ভাল পাম। যিগৰাকী এম্বুলেন্স চালকগৰাকী আছিলে, সেই চালকগৰাকী কিছু সময় আগতে ইয়াত পেচেণ্ট ভৰ্তি কৰাই থৈ গৈছিল নেকি বাৰু? কিবা তথ্য আছে নেকি আপোনাৰ? নাই, শুনিছিলোঁ তেওঁ কোনোবা এজন বুঢ়া মানুহ লৈ আনিছে বুলি, কিন্তু আমি একজেক্টলি এনেকৈ হস্পিটেল গাড়ীৰ নম্বৰ ৰাখি থোৱা নাযায়, কাৰণ তেওঁলোক কিছুমান প্ৰাইভেটো থাকে। বাকী যোনখিনি ধৰক এক্সিডেণ্টৰ তথ্যখিনি আমাৰ যোনটো আমাৰ ট্ৰেফিক পুলিচৰ ইনচাৰ্জ তেওঁহে বেছি ভালকৈ দিব পাৰিব, দিলে বেছি ভাল হ'ব। নাই, আমাৰতো নিজৰ এম্বুলেঞ্চ নাথাকে। আমাৰ নাই, 108 থাকে আমাৰ। যুৱকজন ক্ৰিটিকেল হয়, কাৰণ প্ৰেছাৰটো তেওঁ লাহে লাহে উঠিব ধৰিছে। আৰু এনেকুৱা হয় যে আমাৰ কিছুমান দৰৱটো
সোমাই ডাইৰেক্ট দিব নোৱাৰি। কিন্তু এটা বস্তু ভাল হৈছে যে তেওঁ পালছ বিপি নোহোৱাৰ পৰা এতিয়া আমি তেওঁক 90/60 আনিছোঁ আৰু অহাকালিলৈ আৰু ভাল হ'ব। কিমান মান বয়স হ'ব যুৱকৰ? যুৱকৰ বয়সটো 24 বুলি দিছে আৰু মহিলাজনী দিছিলে 22 বুলি। তো সেইখিনি তেওঁলোকৰ যোনবিলাক কাৰ্ড চাৰ্ড আছে সেইমতে আমি দিছোঁ আৰু।